সেই সময়ত যিসকল অতিথিক আমন্ত্ৰণ জনায়, ইয়াৰ ছাৰ বাইদেউসকলেও জানিব বা ইয়াৰ যিসকল জ্যেষ্ঠ আজি ইয়াত প্ৰাক্তন ছাত্ৰ হিচাপে সমবেত হৈছে, তেওঁলোকেও বহুতৰ কথা শুনিছে। আমাৰ সময়ত কি আছিল? আমি ইউটিউব নাপাওঁ, আমি ফেচবুক নাপাওঁ, আমি ইনষ্টাগ্ৰামত ষ্টৰি চাব নোৱাৰোঁ, আমি ৰীল চাব নোৱাৰোঁ, আমি দূৰদৰ্শনৰ বাতৰি সময় সাপেক্ষে, আৰু কোনোবা যদি কেনেবাকৈ ৰাষ্ট্ৰীয় নেতা বা বিখ্যাত লোকৰ মৃত্যু হ'ল তেতিয়াহ'লে আমি স্ক্ৰীণখনত একো নেদেখোঁ। সেইকেইদিন বৰ দুখ লাগি থাকে যে টিভিটোত একো চাবলৈ নোপোৱা হ'লোঁ। শোক দিৱস, ৰাষ্ট্ৰীয় শোক দিৱস পালন হৈ থাকে, আমি সকলোৱে জানো। গতিকে পঢ়া আৰু ভাল মানুহ গ'লে কথা শুনা। আমি কিন্তু এতিয়াও ভাষণ দি জ্ঞান দিব পৰা হোৱা নাই। আমি জ্ঞানৰ এই পথাৰখনৰ পৰা আমি কিছু কিছু লেচেৰি মাত্ৰ বুটলিবলৈ প্ৰয়াস কৰি আছোঁ। কিন্তু যিখিনি বুটলিছোঁ আপোনালোককো দি যাওঁ বুলি ভাবিছোঁ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকলক এই লেচেৰি আপোনালোকক দুডালমান দি যাব খুজিছোঁ। কেনেধৰণৰ কথা? প্ৰথমে আপোনালোকে মনত ৰাখিব লাগিব, ভৱিষ্যতে অধ্যয়ন কৰিলে আপোনালোকে পাব, আমাৰ যিসমূহ আমাৰ মহান গ্ৰন্থ আছে, আমি গীতাখনকো অন্যতম পবিত্ৰ আৰু মহান গ্ৰন্থ হিচাপে গণ্য কৰোঁ। তাত কিছুমান কথা উল্লেখ আছে। মই মাত্ৰ এটা শ্লোক, যেনেকৈ আমি কওঁ যে মাতৃদেৱো ভৱ, পিতৃদেৱো ভৱ, আচাৰ্য দেৱো ভৱ, অতিথি দেৱো ভৱ। অৰ্থাৎ আমাক কোৱা হৈছে যে মাতৃ প্ৰথম ভগৱান, মাতৃ প্ৰথম ভগৱান, পিতৃ দ্বিতীয়গৰাকী ভগৱান, আচাৰ্য দেৱো ভৱ অৰ্থাৎ শিক্ষাগুৰু তৃতীয়গৰাকী ভগৱান, আৰু অতিথি দেৱো ভৱ, অতিথি চতুৰ্থগৰাকী ভগৱান। কিন্তু আমি ভগৱান বিচাৰি আমি কোনোবা গৈ কাশী পাওঁগৈ, কোনোবা পুৰীলৈ যাওঁ, কোনোবা মক্কালৈ যায়, এনেধৰণে নহয় জানো? বা আন কোনো বেলেগ বেলেগ ঠাইলৈ যায়, মন্দিৰত আমি ভগৱান বিচাৰি হাহাকাৰ কৰোঁ, চাকি বন্তি জ্বলাওঁ, কিন্তু ঘৰত থকা ভগৱানক আমি অৱজ্ঞা কৰোঁ। গতিকে ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, কণ কণ মইনা মাইনীসকল, মই আপোনালোকক জনাওঁ যে আপোনালোকে প্ৰথম মাতৃ আৰু পিতৃক ভক্তি কৰিবলৈ শিকক, শ্ৰদ্ধা কৰিবলৈ শিকক, শিক্ষাগুৰুক শ্ৰদ্ধা কৰিবলৈ শিকক, ভক্তি কৰিবলৈ শিকক। অতিথি আহিলে বিনয়েৰে পৰিচয় দিবলৈ শিকক, পৰিচয় ল'বলৈ শিকক, দুটা কথা জানিবলৈ শিকক। আমি আগতে ভয় খাওঁ কাৰোবাৰ ঘৰত ফুৰিবলৈ গ'লে সেই অঞ্চলৰ যদি কেনেবাকৈ কোনোবা এগৰাকী শিক্ষক তালৈ আহে, প্ৰথমে মাতে, কোন শ্ৰেণীত পঢ়িছা? আমি কওঁ যে পঞ্চম মানত পঢ়িছোঁ, ষষ্ঠ শ্ৰেণীত পঢ়িছোঁ, সপ্তমত পঢ়িছোঁ, এনেধৰণে কথা কওঁ। বানান সোধে, আমাক বানান সোধে। সুধিছিলেনে আপোনালোককো কাৰোবাক? বানান সোধে, এই বানানটো কোৱাচোন। বেলেগ কথা নুসুধে, অসমৰ মুখ্যমন্ত্ৰী কোন কোৱাচোন, ভাৰতৰ প্ৰধানমন্ত্ৰী কোন কোৱাচোন, দেশৰ ৰাষ্ট্ৰপতি কোন কোৱাচোন। এনেধৰণে আমাৰ সাধাৰণ জ্ঞানৰ পৰীক্ষা লয়। আজিকালি ছাত্ৰ ছাত্ৰীয়ে মই ভাবোঁ সেই ধৰণৰ পৰিৱেশ নাপায় মানে মানুহে সুধিবলৈও ভয়, যে কোনোবা অতিথি হিচাপে গৈছে, কি নাম তোমাৰ, কোন স্কুলত পঢ়া, এইবোৰে সুধিব, বানান নুসুধে। কি শিকায়? এটা তুমি কবিতাকে কোৱাচোন, পদ্য এষাৰিকে মাতাচোন, নকয় আজিকালি। অকণমান শংকা, দ্বিধাগ্ৰস্ততা। মানুহৰ মনবোৰত পৰিৱৰ্তন আহিছে, মানুহৰ মনলৈ বহু পৰিৱৰ্তন আহিছে, চিন্তালৈ বহু পৰিৱৰ্তন আহিছে। ব্যস্ততাপূৰ্ণ জীৱন, চাপ আছে, অৱসাদ আছে মানুহৰ, এইবোৰৰ পৰা আমি আঁতৰিব লাগিব। আমি পিতৃ মাতৃক ভক্তি কৰিব লাগিব, শিক্ষাগুৰুক ভক্তি কৰিব লাগিব, অতিথিকো আমি সন্মান প্ৰদৰ্শন কৰিব লাগিব। আজি এনেধৰণৰ এটা অৱস্থা হৈছে, মই নিজেই কিছুমান উপলব্ধি, আমাৰ অতিথিকনো কেনেকৈ আমি সম্বোধন কৰিম, আমি কেনেকৈনো তেওঁলোকক মাতষাৰ দিম, আচাৰ সংহিতানো আমাৰ কেনেধৰণৰ হ'ব, এইবোৰ আমি ঘৰতো আমি নিশিকোৱা হৈছোঁ। ভালকৈ মনত পেলাওকচোন, অতিথিক কেনেকৈ ব্যৱহাৰ কৰিব লাগে বুলি আমি কোনোবা পিতৃ মাতৃয়ে কেতিয়াবা আমাৰ সন্তানক শিকাইছোনে? আজিৰ তাৰিখত অনুভৱ কৰকচোন, চকুকেইটা মুদক ভাবকচোন, কৰিছোনে? নাই কৰা। আমি মাতৃ পিতৃয়ে ক'ত নিগনি দৌৰত, আমি কি নিগনি দৌৰত আমি গৈছোঁ, আমি সেইটো অনুভৱ নকৰোঁ। সন্তানৰ ক'ত ৰুচি আছে, ক'ত ৰুচি নাই, সেইখিনি আমি উপলব্ধি নকৰোঁ। ৰাতিপুৱা 6 বজাত মুখত এগালমান ঠেলি
খেঁচি খুৱাই মেলি আমি বিদ্যালয়লৈ পঠিয়াওঁ জ্ঞান লভিবলৈ। কি জ্ঞাননো লভে, সেই বয়সো তেওঁলোকৰ হৈছেনে, সেই বুজাও তেওঁলোকে ল'ব পৰা হৈছেনে, এইখিনি আমাৰ উপলব্ধি নোহোৱা হৈছে। আপোনালোকক জনাওঁ যে এই কণ কণ মাইনাহঁতে বা তাতকৈ অকণমান ডাঙৰ ছাত্ৰ ছাত্ৰীসকলে কিছুমান কথা উপলব্ধি কৰাৰ প্ৰয়োজন আছে, তেওঁলোকক উপলব্ধি কৰোৱাৰ প্ৰয়োজন আছে। এটি সাধু মই ক'ব খুজিছোঁ। এই সাধুটো আমিও এইটো বাহিৰৰ সাধু, কিন্তু আমি অসমীয়াৰ লগত আমাৰ জীৱনবোধৰ লগত আমাৰ জীৱনশৈলীৰ লগত খাপ খুৱাই মাত্ৰ মই আপোনালোকৰ আগত ব্যাখ্যা কৰিব খুজিছোঁ। স্থান কাল পাত্ৰ ইয়াৰ উৎস এইবোৰ নুশুনিব, মাত্ৰ কথাখিনি ক'ব খুজিছোঁ। এখন বিদ্যালয় বা এখন মহাবিদ্যালয়ত সকলো শিক্ষা সাং কৰি ছাত্ৰ ছাত্ৰীসকলক বিদায় দিয়াৰ বেলিকা সন্মানীয় এগৰাকী শিক্ষাগুৰু বা অধ্যক্ষই তেওঁলোকক মাতিলে আৰু ক'লে যে আজি তোমালোকক শিক্ষা সাং হৈছে, তোমালোকক জীৱনবোধৰ কেইটামান কথা ক'ব ওলাইছোঁ। এই কথাখিনিয়ে তোমালোকক ভৱিষ্যত জীৱনত কিমান সহায় কৰে মই নাজানো, কিন্তু তোমালোকৰ কিনো আমি দিয়া শিক্ষাৰ পৰা ধাৰণা হৈছে সেইখিনি উপলব্ধি কৰিব খুজিছোঁ। কাজেই তেওঁলোকক দুটা ডাঙৰ ডাঙৰ বাল্টি আনিবলৈ দিয়া হয়। ডাঙৰ ডাঙৰ মই বিভিন্ন ঠাইত কওঁ, কৈ মই ভাল পাওঁ। ভাল এই কাৰণেই পাওঁ কাৰণ মই নিজকো চিকুটি চাই থাকোঁ যে মোৰ সেই ধাৰণাবোৰ স্পষ্ট হয়নে নহয়, মোৰ যিখিনি কথা মই ব্যাখ্যা কৰিম সেইখিনি মই পালন কৰিছোঁ নে কৰা নাই, এইখিনি উপলব্ধি কৰিবৰ কাৰণে মই সাধুটো ভিন্ন ঠাইত মই সন্মানীয় দৰ্শকসকলৰ আগত, দৰ্শক বুলিয়ে কৈছোঁ, শ্ৰোতাৰ আগত মই ব্যক্ত কৰোঁ। মই সেই সাধুটোৰ মাজলৈ আকৌ যাব খুজিছোঁ। তেতিয়া শিক্ষাগুৰুগৰাকীয়ে ক'লে যে দুটা ডাঙৰ ডাঙৰ বাল্টি আনা আৰু তোমালোকে একে সময়তে বাল্টি দুটা সন্মুখত ৰাখি অকণমান বস্তু গোটোৱা। ডাঙৰ ডাঙৰ এই ইয়াত যেনেকৈ পৰি আছে 3-4 চাইজৰ আমাৰ যিবোৰ শিল বুলি কওঁ আমি, নিৰ্মাণৰ মানুহে জানিব, ঘৰ বনোৱা মানুহে জানিব, অধিকাংশই জীৱনটো ঘৰেই বনাই থাকে নহয়নে? গতিকে সেই শিল পাথৰ আনিবলৈ ক'লে। তাৰপৰা ক'লে বালি অলপ আনি তোমালোকে জমা কৰা আৰু সৰু সৰু শিল যিটো আমি ব্যৱহাৰ কৰোঁ অকণমান, যিটো গিটি বুলি কওঁ বা যি বুলিয়ে নকওঁ, সেই শিল আনিবলৈ ক'লে। তাৰপাছত তেওঁলোকক ক'লে যে এই বাল্টিটোত প্ৰথমে তোমালোকে ডাঙৰ যিখন শিল, ডাঙৰ যিবোৰ শিল সেইবোৰ ভৰাই থাকা। ভৰ্তি হ'ল এটা বাল্টি, বোলে হ'ল ছাৰ, বাল্টিটো ভৰ্তি হ'ল, বোলে হ'ল, ঠিক আছে। এতিয়া তোমালোকে তাত সৰু শিলটো ভৰোৱা। ডাঙৰ শিলটো আমি ভৰাই থৈছোঁ, আকৌ সৰু শিলটো কেনেকৈ ভৰাম? বোলে ভৰোৱাচোন চাওঁ। ভৰালে, মানে মাজু শিলটো তাত ভৰালে। ভৰাই ক'লে আঁতিছেনে জোকাৰিবলৈ ক'লে। বাল্টিটো জোকাৰিলে, বোলে আঁতিছেনে নাই অঁতা? বোলে আঁতিছে ছাৰ। বালিখিনি আছে নহয়? হয় ছাৰ, বালি ভৰোৱা। ছাৰ বালি? অঁ ভৰোৱা, বালি সোমাই নে নোসোমাই চোৱা তোমালোকে। বালি সোমোৱালে, বালিখিনি জোকাৰিবলৈ ক'লে, আঁতিলে, বোলে আঁতিছে। আৰু সোমাবলৈ? ছাৰ সোমাব। এতিয়া তোমালোকে ওলোটাকৈ কামটো কৰা। দ্বিতীয় বাল্টিটোত তোমালোকে বালিখিনি আগেয়ে ভৰোৱা। সোমাইছে, এক বাল্টি হ'ল, বোলে ছাৰ বাল্টি ভৰ্তি। এতিয়া তাত তোমালোকে সৰু সৰু শিলটো ভৰোৱা। সোমাইছে ছাৰ, অকণমান আঁতিছে। এতিয়া তাত তোমালোকে ডাঙৰ শিলটো ভৰোৱা। ছাৰ এইটোতো আৰু নোসোমাই, ইয়াত ঠাই নাই। এতিয়া কেনেকৈ সোমালে, এতিয়া কেনেকৈ সোমোৱা নাই? তেতিয়া তেওঁ ক'লে কিবা বুজি পাইছা? বোলে ছাৰ বুজি নাই পোৱা। বুজাব লাগিব? বোলে হয় ছাৰ বুজাব লাগিব। এতিয়া তোমালোকক বুজাওঁ শুনা। এই ডাঙৰ যিটো বাল্টি আমি আনিলোঁ, শুনিব দেই, এই যিটো ডাঙৰ বাল্টি আমি আনিলোঁ এইটো কি তোমালোকে জনা উচিত। এইটো হ'ল আমাৰ জীৱন। এই ডাঙৰ বাল্টিটো হ'ল আমাৰ জীৱন। আৰু এই যে ডাঙৰ ডাঙৰ শিলবোৰ ভৰালোঁ, এই শিলবোৰ আন একো নহয়, এয়া হ'ল আমাৰ পিতৃ মাতৃ, ককা আইতা, খুৰা খুৰী, ককাই ভাই বাই ভণ্টি, এই সম্পৰ্কবোৰ আমাৰ জীৱনটোত এওঁলোক পৰিপূৰ্ণ হ'ল। তাৰমানে তোমালোকে যেতিয়া জীৱনটোত মানে বাল্টিটোত যেতিয়া এইখিনি প্ৰথমে ভৰালে, গোটেইখিনি আঁতি গ'ল। আঁতিলে বোলে আঁতিলে। ছাৰ তেতিয়াহ'লে মাজৰ শিলখিনি কি? মাজৰ শিলখিনি হ'ল তোমাৰ চাকৰি বাকৰি, শিক্ষা দীক্ষা, বৃত্তি, ধন টকা পইচা। বোলে এইখিনি কেনেকৈ আঁতি গ'ল জীৱনটোত দেখিলা? বোলে ছাৰ দেখিলোঁ। বোলে বালিখিনি কি? বালিখিনি হ'ল আমাৰ এই এণ্ড্ৰইড ফোন, আইফোন, ঘৰৰ টিভি, সোণৰ নেকলেছ, তাৰমানে যিখিনি বৈষয়িক সম্পত্তি এইখিনি। বোলে কি বুজি পালা?
ছাৰ এটা কথা বুজি পালোঁ যে জীৱনটো যদি পিতৃ মাতৃ ককা দেউতা আইতা আমাৰ সম্পৰ্কীয় মানুহবোৰ সম্বন্ধবোৰ যদি উজ্জীৱিত হৈ থাকে পৰিপূৰ্ণ হৈ থাকে শিক্ষা দীক্ষাও আহিব ধন টকা পইচাও আহিব বৈষয়িক সম্পত্তি গাড়ী ঘোঁৰা নেকলেছ আইফোন এণ্ড্ৰইড এইবোৰ সকলো আহিব এই সকলোবোৰৰ কাৰণে জীৱনটোত ঠাই থাকে কিন্তু জীৱনটোত যদি বৈষয়িক সম্পত্তিবোৰে প্ৰথমে গুৰুত্ব পায় বালিখিনিয়ে যেনেকৈ গুৰুত্ব পালে প্ৰথমে এইখিনিয়ে যেতিয়া গুৰুত্ব পায় তাত কেতিয়াবা চাকৰি বাকৰি সোমাই যাব ধন টকা পইচা আহি যাব কিন্তু আত্মীয়বোৰ নোহোৱা হৈ যাব তেওঁলোকৰ বাবে ঠাই নোহোৱা হৈ যাব পিতৃ মাতৃৰ বাবে ঠাই নোহোৱা হৈ যাব শিক্ষাগুৰুৰ বাবে ঠাই নোহোৱা হ'ব ককা দেউতা আইতা সম্বন্ধ সম্পৰ্কবোৰ মাহী খুৰী পেহী এওঁলোকৰ কাৰণে আমাৰ ঠাই নোহোৱা হৈ যাব গতিকে আমি এইখিনি কথা উপলব্ধি কৰা উচিত শিক্ষা দীক্ষা জীৱনৰ পৰিক্ৰমাটোত আপোনালোকে বহু মানুহক লগ পাব জীৱনটো আপোনালোকৰ সমৃদ্ধ হ'ব তেওঁলোকক লগ পোৱাৰ পাছত কিন্তু এইখিনি বৈষয়িক সম্পৰ্কৰখিনিক যদি অধিক গুৰুত্ব দিওঁ আমাৰ জীৱনটোত বহু বস্তু নোহোৱা হৈ যাব সেইখিনি আমি উপলব্ধি কৰা উচিত তাৰ লগে লগে আপোনালোকক মই খুব চমুৱাই আনিছোঁ বেছি দীঘলীয়াকৈ কথা কোৱাৰ সময়ো নাই আপোনালোকৰ 5 বজাৰ পৰা বোধ হয় আৰু কাৰ্যসূচী আছে জ্যেষ্ঠসকল আছে কথা পাতিবলগীয়া আছে নহয়নে গতিকে মই মাজত আহি আপোনালোকক বৰ বেছি মানে সমস্যাত নেপেলাওঁ মূল কথাটো হ'ল আমি জাতিটোৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব জাতিটোৰ প্ৰতি আমি দায়বদ্ধ হ'ব লাগিব আজি আপোনালোকে জানে মই মাজে সময়ে কথা কিছুমান কওঁ যে জাতিটোৰ প্ৰতি আমি যিটো দায়বদ্ধতা প্ৰদৰ্শন কৰিব লাগে সেইটো আমি কৰা নাই আপুনি ৰাজপথত গৈ টায়াৰ জ্বলাই আপুনি জাতীয়তাবাদী হ'ব নোৱাৰে আপুনি জাতীয়তাবাদী হ'বলৈ হ'লে জাতিটোক ভাল পাবলৈ হ'লে জাতিটোক আপুনি কৰ্মোদ্যমী কৰি ৰাখিব লাগিব আজি ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে যেনেকৈ ইয়াৰ জ্যেষ্ঠসকলে কোনোবা গৈ ভাৰত চৰকাৰৰ উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰিছে কোনোবাই হয়তো ৰাজ্য চৰকাৰৰ উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰিছে কোনোবা চিকিৎসক হৈছে কোনোবা অভিযন্তা হৈছে কোনোবা শিক্ষক হৈছে কোনোবা সাংবাদিক হৈছে কোনোবা আজি খেতিয়ক হৈছে গতিকে আপোনালোকে সমাজৰ সকলো স্তৰত অৱদান আগবঢ়াব পৰা ব্যক্তি হ'ব লাগিব আজি আমি ইমান পৰমুখাপেক্ষী আজি আপোনালোকে চাওক মই নাজানো হয়তো ইয়াত আপোনালোকে বহুতে মোক ভয় কৰে মানে কি বুলি কওঁ যে গামোচাখন কেতিয়াবা মোক আগবঢ়াবলৈ মানুহে ভয় কৰে মই গামোচাখনৰ ক্ষেত্ৰত সাংঘাতিক মই মানে আপুচি মই এইখনৰ ক্ষেত্ৰত আপোচ কৰিব নোখোজো গামোচা আমাৰ আইসকলে শিপিনীসকলে বাইদেউসকলে খুৰীদেউসকলে বোৱা হ'ব লাগিব মই সেইটো বৰ মনে প্ৰাণে কামনা কৰোঁ আৰু বিশ্বাস কৰোঁ স্বনিৰ্ভৰশীল হোৱাটো বিচাৰোঁ কিন্তু এই গামোচাৰ লগে লগে বাকী বহু সম্পত্তি আমি পৰমুখাপেক্ষী বহু ক্ষেত্ৰত আমাৰ আজি আপোনাৰ মোৰ আমাৰ চাহিদা আছে আমাক গামোচা লাগে বাহিৰৰ পৰা গামোচা আহে থানে গামোচা আহে কেৰাচিন গোন্ধ থকা কেমিকেলৰ গোন্ধ থকা গামোচা আহে আদৰ যত্ন নোহোৱা গামোচা আহে ল'বলৈও মন নাযায় দিবলৈও মন নাযায় এতিয়া এই চেলেংখনৰ আপুনি ষ্টিকাৰটো চাওক চেলেংখন খুলি ষ্টিকাৰটো চাওক এইখনো বাহিৰৰ পৰা আহিছে আয়ে বৈ দিয়া চেলেং নাই আমাৰ মাজত এই চেলেং বাহিৰৰ পৰা আহিছে আপোনালোকে পৰিধান কৰা মেখেলা চাদৰ কিমান আমাৰ গাঁৱৰ শিপিনীৰ পৰা আহিছে আমি অসমীয়া মানুহখিনিৰ কাৰণেও যদি আমি বস্ত্ৰ উৎপাদন কৰিব পাৰোঁ ই আমাক বহু কোটি ঘৰলৈ লৈ যাব বহু বেছি আমাক স্বাৱলম্বী কৰি তুলিব ডাঙৰ উদ্যোগী কৰি তুলিব আমি গাঁৱে ভূঞে আমি এইবোৰ কামত লিপ্ত নহওঁ আমি ৰীলত ব্যস্ত ৰিয়েলিটিৰ পৰা আঁতৰত আমি ৰীলত ব্যস্ত হৈ থাকোঁ ৰীলত ব্যস্ত হ'ব নালাগে বুলি মই কোৱা নাই ৰীল ফূৰ্তি লাগে আমিও বনাওঁ কেতিয়াবা কিন্তু ৰিয়েলিটি যিটো বাস্তৱ সেইটোৰ পৰা আমি আঁতৰত বহু যোজন আঁতৰত আজি আমি কিছুমান মানুহক আমাৰ এই ৰাজ্যখনত হাঁহে উপলুঙা কৰে কিন্তু এই উপলুঙা কৰা বহু মানুহে মই নকলেও আপোনালোকে বুজি পাইছে ক'লে আমাৰ কথাবোৰত লেঠা লাগে গতিকে নকওঁ কিছুমান কথা ক'লে কিন্তু এই আজি আপুনি মই পৰিধান কৰা কিমান চাদৰ মেখেলা ক'ৰ পৰা আহে এইখন অসমৰে কোনটো চুকৰ পৰা আহে বা বাহিৰৰ পশ্চিমবংগৰ পৰা আহে নে বিহাৰৰ পৰা আহে নে ক'ৰ পৰা আহে তামিলনাডুৰ পৰা আহে অকণমান ভাবিবৰ সময় হ'ল আজি আমি উৎসৱ প্ৰেমী এটা জাতি আমি ৰাস পূৰ্ণিমা বুলিহে জানিছিলোঁ সৰুতে এতিয়া ৰাস অমাৱস্যা পৰ্যন্ত হয় মই এইটো ৰাস পূৰ্ণিমা বুলি কোৱাতকৈ আমি ৰাস অমাৱস্যাও আমি এতিয়া ক'বলৈ বাধ্য হৈছোঁ ৰাস পূৰ্ণিমাৰ পৰা গৈ অমাৱস্যা পালেগৈ ইমান উৎসৱ প্ৰেমী আমি মানুহবোৰ নহয়নে তাতো আমি হয় বোলে নিজৰ সম্পত্তিখিনিকে আমি
আহৰণ কৰিছোঁ, নিজৰ টকা নিজৰ সম্পদবোৰকে যে ব্যৱহাৰ কৰিছোঁ সেইটোও নহয়। গোটেই সম্পদ ৰাসত ব্যৱহৃত সম্পদৰ পৰা আৰম্ভ কৰি এইফালে মূৰ্তিৰ হয়, সিফালে উজনিৰ ফালে মানুহে অভিনয় কৰে, সেইফালে অভিনয়ৰ পোচাক বাহিৰৰ পৰা আহে, সেইফালে মূৰ্তি আহে বাহিৰৰ পৰা, যথেষ্ট সংখ্যক বাহিৰৰ পৰা আহে। ইমান পৰমুখাপেক্ষী আমি যে যজ্ঞ কৰোঁ জায়ফলটো এইটোও কেৰেলাৰ পৰা আহে। গতিকে আমি ইমান পৰমুখাপেক্ষী এটা জাতি হৈছোঁ, এইটো স্বাৱলম্বী কৰা আৰু যাত্ৰাভিমানী কৰাৰ কিন্তু সময় আহি পৰিছে। যাত্ৰাভিমানী কৰিব লাগিব। যেতিয়া অহংকাৰ কেতিয়া হ'ব? যেতিয়া নিজে সকলোখিনি কৰিব পাৰিব। যাত্ৰাভিমানী অসমীয়া বুলি আজি ভাষাটো ধ্ৰুপদী ভাষা হৈছে, ভাষা ধ্ৰুপদী হৈছে, মনবোৰ ধ্ৰুপদী হৈছে নে হোৱা নাই? মনবোৰ ধ্ৰুপদী হৈ আছে নে হোৱা নাই? এইখিনি কথা আমি চিন্তা কৰিব লাগিব। আমাৰ কাম কাজ আজি আপুনি বেংগালুৰুলৈ যাওক, কৰ্ণাটকলৈ যাওক, 18 লাখ মানুহ তাত কেৱল আপোনাৰ মোৰ এই ব্ৰেণ্ডেড কাপোৰবোৰ প্ৰস্তুত কৰাত জড়িত। আমি কৰিব নোৱাৰোঁ? আমাৰ ইয়াত এইবোৰ সম্ভৱ নহয় নে কি? সকলো ক্ষেত্ৰত পৰমুখাপেক্ষী এটা জাতিলৈ আমি পৰ্যবসিত হৈছোঁ। কৃষি আমি কৰিব নোখোজোঁ, আমি আৰামত থাকিব খোজোঁ। আমাক 1200 টকা দিছে, 1400 টকা দিছে, 1600 টকা দিছে, 3000 টকা কোনোবাই দিম বুলি ক'ব। এইখিনি লৈ আমি একদম পিছে পিছে দৌৰি থাকিম। কাইলৈ ইয়াত দেখিব আপোনালোকে নাপায় ক'ব, কোনোবা যদি মন্ত্ৰী আহক ইয়াত যদি ভিৰ নাবাঢ়ে মোক ক'ব আপোনালোকে। মন্ত্ৰীৰ লগত এখন চেলফি তোলা, ফটো তোলা, পাৰিলে এখন আবেদন নিবেদন দিয়া, এইবোৰে দেখিম নহয়নে? গতিকে আমি কি ধৰণৰ এটা জাতিলৈ আমি পৰ্যবসিত হৈছোঁ আমি ভাবিব লাগিব। আজি আমাৰ গুৰুত্ব বৃদ্ধি পাব লাগে ৰাজ্যখনত কি বিষয়? কালি এটা মই অনুষ্ঠান কৰিবলগীয়া হৈছে যে শিক্ষকসকলক কৈছে যে আপোনালোকে কাৰ্যালয় ঘূৰি নুফুৰিব। শিক্ষকসকল কাৰ্যালয় কিয় যাবলগীয়া হয়? এই পৰিৱেশটো কোনে ৰচনা কৰে? অৰ্থাৎ কাৰ্যালয়ত কাম নহয়। কিয় এনে নিৰ্দেশনা নোলায় যে কাৰ্যালয়ৰ কৰ্মচাৰীয়ে শিক্ষকসকলক তেওঁলোকে যিমান পাৰে কাৰ্যালয়লৈ নহা এটা পৰিৱেশ ৰচনা কৰক। আমোলা বিষয়াসকলক কিয় নিয়ন্ত্ৰণ কৰা নহয়? সেইখিনি কাম কিয় কৰা নহয়? গতিকে ইমান ইয়াত কথাবোৰ বেবেৰি বাং হৈ আছে, ইমান কথাবোৰ খেলি মেলি ধৰণৰ হৈ আছে। কি ক'ম মই আপোনালোকক, গোটেই ৰাতি এইবোৰ যদি কৈ থাকোঁ শেষ নহ'ব। তৎসত্ত্বেও মই আপোনালোকক কওঁ, এই জাতিটোক, এই প্ৰজন্মটোৱে ভৱিষ্যতে গুৰি ধৰিব লাগিব। আপুনি মই যিখিনি দায়িত্ব পালন কৰি আছোঁ কম বেছি পৰিমাণে আমি অধিক দায়বদ্ধ, অধিক দায়িত্বশীল হ'ব লাগিব। বিদ্যালয় এখন যেনে জ্ঞানৰ মন্দিৰ, এনেধৰণে ইয়াৰ সভ্যতা সংস্কৃতিৰো ধ্বজাবাহক, সেইখিনি কথা তেওঁলোকক আমি বুজাব পাৰিব লাগিব। তেওঁলোকক শিল্প সাহিত্য সংস্কৃতিৰ সৈতে সম্পৰ্কিত কৰিব পাৰিব লাগিব। তেওঁলোকক আমাৰ বুৰঞ্জী পঢ়িবলৈ আমি এক প্ৰকাৰ বাধ্য কৰিব পাৰিব লাগিব। আজি আমি ইয়াত নিশ্চয় লাইব্ৰেৰী আছে, পুথিভঁৰাল আছে। এই পুথিভঁৰালত ভাল ভাল গ্ৰন্থ ইত্যাদিৰ সমাহাৰ ঘটক, আমি সেইটো কামনা কৰিছোঁ। ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে আজৰি পৰক, যি যেনেকৈ কোনোবাই খেলা ধূলাত পাৰ্গত তেওঁক সেইফালে ধ্যান দিয়ক, কোনোবাই পঢ়া শুনাত লিখা মেলাত পাৰ্গত তেওঁক সেইফালে ধ্যান দিয়ক। সকলোৱে মই ভাবোঁ যে ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে তেওঁলোকৰ USP বিচাৰক, ইউনিক চেলিং পইণ্ট বুলি আমি যাক কওঁ। কোনোবা ছবি অঁকাত ভাল, আগৰ দিন গ'ল যে সকলো ক্ষেত্ৰত পাৰ্গত হ'ব লাগিব, সেইবোৰ দিন গ'ল। এতিয়া আমি USP বিচাৰি কাম কৰোঁ। এতিয়া এই নতুন শিক্ষানীতিও তেনেধৰণে আমাক এটা সুবিধা দিছে। এই সুবিধাৰ আধাৰত তেওঁলোকক যাতে অধিক যিটো বিষয়ত তেওঁলোক পাৰ্গত সেইটো বিষয়ত যাতে তেওঁলোকক আমি জ্ঞান দিব পাৰোঁ, সেই ধৰণৰ সমল আমি যোগাব পাৰোঁ। ইয়াত NCC আছে, NCCৰ পৰা গৈ ইয়াত কেৱল তেওঁলোকে সাৱধান বিশ্ৰাম কৰিলে, অতিথি আদৰিলে, তেওঁলোকে ভালকৈ কিবা সমাপন কৰিলে, এইখিনিয়ে নহয়। তেওঁলোকে যে ভৱিষ্যত দিনত গৈ C চাৰ্টিফিকেটখন যদি তেওঁলোকে লাভ কৰে, তেওঁলোকে কেনেকৈ ভাৰতীয় সেনাবাহিনী বা নৌ সেনাত বা এই ধৰণৰ গোটেই প্ৰক্ৰিয়া বা পৰিক্ৰমাটো তেওঁলোক চামিল হ'ব পাৰিব। ইয়াৰ পৰা কেনেকৈ গৈ তেওঁলোকে NDA বা নেভেল একাডেমীৰ পৰীক্ষা দিব পাৰিব, UPSC পৰীক্ষা কেনেকৈ দিব পাৰিব। আমাৰ আমোলা বিষয়াও নোহোৱা হৈছে। আপোনালোকে জানেনে? আমাৰ আমোলা বিষয়া নাই। আজি কোন আৰক্ষী সঞ্চালক প্ৰধান, কোন আমাৰ মুখ্য সচিব চাওক, অসমীয়া মানুহৰ তাত সংখ্যাটো ক্ৰমাৎ কমি আহিছে। গতিকে এই ল'ৰা ছোৱালীবোৰকেই আমি UPSC পৰীক্ষাৰ কাৰণে উৎসাহিত কৰি তেওঁলোকক এনেধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰিব লাগিব। UPSCনো কি, IAS অফিচাৰ হ'লেনো কি হয়, IRS হ'লেনো কি হয়, IPS হ'লেনো কি হয়, এই জ্ঞানখিনি আমি দিব লাগিব। ACS APSৰ ক্ষমতা কিমান, ভাল ৰাজনীতিকো আমাক লাগিব। মিছা কথা কোৱা ৰাজনীতিক নহয়, সঁচা কথা কোৱাৰ ৰাজনীতিক আমাক লাগিব। জাতিক নেতৃত্ব দিয়া মানুহ আমাক লাগিব। ইনকলাব জিন্দাবাদ বহুত দেখিলে অসমে, বহুত দেখিলে, বহুত তৈয়াৰ কৰিলে, বহুত গোল ধোলালে, বহুত ধোঁৱা উৰিলে। এইবোৰ দিন এতিয়া অকলিল। প্ৰেক্টিকেলি হাতে কামে আমি লাগিব পৰা এটা জাতি যাতে ইয়াত নিৰ্মাণ কৰিব পাৰোঁ, সেই ধৰণৰ পৰিৱেশ আপোনালোকে অনাগত সময়টো গঢ়ি তোলক। ইয়াত আপোনালোকে সৈনিক স্কুল এখন আছে, তাত বাহিৰৰ ছাত্ৰ ছাত্ৰীসকল আহে। তেওঁলোকৰ পৰা গৈ কিমান আজি সেনাবাহিনীৰ আজি আপুনি লেফটেনেণ্ট জেনেৰেল পৰ্যন্ত হৈছে, জেনেৰেল পৰ্যন্ত হৈছে, এই কথাবোৰ তেওঁলোকক আমি বুজাব পাৰিব লাগিব।
লাচিতৰ দেশ চিলাৰায়ৰ দেশ বুলি কৈ থাকিলে নহ'ব তেনেধৰণৰ বীৰ এটা জাতি আমি উৎপন্ন কৰিব পাৰিব লাগিব জ্ঞানেৰে সমৃদ্ধ কৰি আমি তেওঁলোকক লাচিত চিলাৰায় বনাব লাগিব এই কথাখিনি আমি উপলব্ধি কৰাৰ প্ৰয়োজন আছে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ বা আমি গোপালাটাৰ পৰা আৰম্ভ কৰি দামোদৰদেৱ তেওঁলোকে কি ইয়াত আদৰ্শ আমাক দেখুৱাই থৈ গ'ল এওঁলোকক আমি বুজাব লাগিব কেনেকৈ বুজাম আমাৰ গ্ৰন্থ আছে আমাৰ বুৰঞ্জী আছে আমাৰ অভিজ্ঞতা আছে এই কথাখিনি আমি দেখুৱাব লাগিব তেওঁলোকক গতিকে সেইখিনি আপোনালোকে সকলোৱে কৰক নেতিবাচক মই চিন্তা এৰি ইয়াত যাব খোজা নাই মই নেতিবাচকতাৰ মাজেৰে ইতিবাচকতাৰ অৰ্থাৎ আন্ধাৰৰ পৰা পোহৰৰ পথটো দেখুৱাব খুজিছোঁ সেই বাটেৰে আমি যাব খুজিছোঁ সেই বাটেৰে গৈ যাতে এই প্ৰজন্মটোক আমি শক্তিশালী কৰিব পাৰোঁ তেওঁলোকৰ মেৰুদণ্ড পোন কৰিব পাৰোঁ তেওঁলোকে ভালটোক ভাল বেয়াটোক বেয়া বুলি যাতে ক'ব পৰা এটা পৰিস্থিতি এটা দিন আমি দেখিবলৈ পাওঁ জাতিটো যাতে সমৃদ্ধিশালী হোৱা আমি দেখিবলৈ পাওঁ সেই ধৰণৰ আশা ৰাখি আপোনালোকৰ ওপৰত গধুৰ দায়িত্ব পুনৰবাৰ অৰ্পণ কৰি যদি সহযোগিতা লাগে আমি সদায় আপোনালোকৰ লগত আছোঁ ভাল বেয়া যিকোনো সময়ত আছোঁ সেইখিনি মই আপোনালোকলৈ বাৰ্তা এৰি যাব খুজিছোঁ কিবা যদি নক'বলগীয়া কথা কৈছোঁ কিবা যদি ভুল ত্ৰুটি হৈছে তাৰ বাবে ক্ষমাও বিচাৰিছোঁ আৰু সদৌ শেষত আপোনালোকৰ বাবে আটাইতকৈ যিটো সুখানুভূতি কঢ়িয়াই আনিব পৰা সময় সেইটো হ'ল আমাৰ ভাষণ ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত